এই তেজৰ পৰাক্ৰমটো প্ৰহ্লাদৰ দেউতাকৰ নাম হিৰণ্যকশিপুৰ এক হিৰণ্যকশিপুৰক বধ কৰিবলৈ প্ৰভুৱে কি অৱতাৰ ললে নৰসিংহ দদায়ক প্ৰহ্লাদৰ দদায়ক হিৰণ্যাক্ষক বধ কৰিবলৈ প্ৰভুৱে বৰাহ দুবাৰ আহিলে প্ৰহ্লাদৰ পুতেকৰ নাম বিৰোচনৰ বিয়া পাতিবলৈ মন গ'ল বিৰোচন গ'ল দেখিছিল তেজটো ভাজি দিছ তেজৰ সামৰ্থ্যটো চাওক আপুনি প্ৰহ্লাদৰ পুতেক বিৰোচনৰ বিয়া পাতিবলৈ মন গ'ল বোলে চিধা চিৰি হৈ চৰণ পালেগৈ বোলে মই বিয়া পাতো বিষ্ণুৱে আহি ক'লেহি বোলে বিয়া পাতা আকৌ বোলে মোক ছোৱালীজনী লাগে নহয় বিয়া পাতিবলৈ ছোৱালীৰ লগতে বিয়া পাতিম বোলে পাতিবা তুমি ছোৱালীয়ে লাগিব মই আশীৰ্বাদ দিছো কেনেকুৱা ছোৱালী লাগে বোলে একদম তোমাৰ নিচিনা আৰু তোমাৰ নিচিনা মানে মইতো বিষ্ণুহে তুমি তোমাৰ নিচিনা সুন্দৰ পৃথিৱীত আৰু কোনোবা দ্বিতীয় আছে নেকি তুমি নাজানা নহয় তোমাতকৈ বিশ্বত সুন্দৰ একো নাই তোমাৰ নিচিনা সুন্দৰী এজনী লাগে বোলে তথাস্তু বুলি ক'লে নহ'ব কিবা এটা দিয়া বোলে মই পিন্ধাই দিম ভগৱন্ত বিষ্ণু চাৰি ভুজৰ পৰা এই বাওঁ হাতৰ তলৰ হাতখনৰ পৰা এই কংকণ এপাত খুলি তাক দি দিলে বোলে এইপাত পিন্ধাই দিবা বোলে মোৰ নিচিনা হৈ যাব যোৱা কংকণ পাত হাতেৰে লৈ বাওঁ হাতৰ সোঁ হাতখনৰ সৈতে কংকণ পাত লৈ বাওঁ হাতখনৰ সৈতে বিষ্ণু হাতৰে তাপ পাই ধৰি সেই পাত কংকণকে বলেৰে পিন্ধাই দিলে জোৰেৰে পিন্ধাই দিলে ভগৱান বিষ্ণুকে জগতৰ ঈশ্বৰক যোগীগণে ধ্যান কৰি প্ৰবন্ধে সমাধি ধৰি সদায় চৰণ চিন্তে যাৰ বিধিৰো গোচৰ নুই ভগতিত বৈশ্য হৈ তেন্তে পুত্ৰ ভৈলা যশোদাৰ যোগীসকলে হাজাৰ হাজাৰ বছৰ তপ জপ যাগ যজ্ঞ ধ্যান সাধনা ইত্যাদি কৰি কৰি প্ৰভুক দৰ্শন কৰিব পাৰিছে নে নাই সম্ভৱ আমি কল্পনা সাগৰত হাবুডুবু খাই আছো প্ৰভুক দৰ্শন পাইছো নে নাই পোৱা সাধুসকল প্ৰভুসকল আত্মীয়সকল সেইজন প্ৰভুক হাত দেখা পোৱাটো ডাঙৰ কথা থাপ মাৰি হাতখনতে ধৰি সোঁহাতখনৰ সৈতে খাৰুপাত দিলে পিন্ধাই তেনেকুৱা কথা বা ঈশ্বৰক দিলে পিন্ধাই ভগৱান বিষ্ণু বাক্যত বন্দী প্ৰহ্লাদৰ ঘৰত বোৱাৰী হল বিৰোচনৰ ভাৰ্যা হল নাম পালে বিষ্ণুপ্ৰিয়া দেখিছেনে কি লীলা মাধুৰী প্ৰভুৰ বিষ্ণুপ্ৰিয়া হল এতিয়া প্ৰহ্লাদৰ ঘৰৰ বোৱাৰীজনীৰ নাম হল বিষ্ণুপ্ৰিয়া কোন বিষ্ণু ত্ৰিদশত ধলি খলি লাগিল হাহাকাৰ মহালক্ষী আই কন্দা কটা লাগিল প্ৰভু গল প্ৰহ্লাদৰ বোৱাৰী হৈ ব্ৰহ্মা শিৱক তুতি মিনতি কৰিলে কি নাৰদক তুতি মিনতি কৰিলে মোৰ স্বামীক ঘূৰাই দিয়া কিবা এটা উপায় কৰি বোলে ৰবা চিন্তা কৰিছো গোটেই ত্ৰিদশ মণ্ডলী গৈ বিৰোচনৰ ঘৰ এদিন পালেগৈ সকলো জেগাই জেগাই ৰল আৰু শিৱই ব্ৰহ্মাই নাৰদে মানে গৈ আৰু সন্মুখত দেখা দিলে সেইদিনা বিৰোচন নাছিল ভৰি হাত ধুৱাই পখলাই আৰু পায়স পৰমান্ন আগবঢ়াই দিওঁতেই তেওঁলোকেও অকমান গ্ৰহণ কৰিলে তাৰপিছত আৰু ধৰিলে থাপ মাৰি দিনুৱে ধৰি খাৰুপাততে গোলমাল আছে গতিকে খাৰুপাত ব্ৰহ্মা নাৰদে উলিয়াই আনিলে সদাশিৱই আইগৰাকীক ধৰি দিলে মানে বিষ্ণুপ্ৰিয়াক ধৰি দিলে ওলাল বিষ্ণু হৈ থাকিল খাৰু গল খাৰুপাত খুলি দিয়াৰ লগে লগে বিষ্ণু হল বিৰোচন আহি পাই একেবাৰে ৰুদ্ৰ ৰূপ ধাৰণ কৰি ক'লে কোন তোমালোক তিনিটা কোন মোৰ পৰিবাৰক তোমালোকে পুৰুষ কৰিলা বিষ্ণু কৰিলা তোমালোক কিজনক মই আজি খুদাই নেৰিম এই বুলি ক'লে তিনি মূৰ্তি ধাৰণ কৰিলে ব্ৰহ্মাই ব্ৰহ্মদণ্ড ললে শিৱই ত্ৰিশূল ললে দেৱকী নাৰদে আৰু বিনা পাতাকে লৈ গোবিন্দ কৃষ্ণ নাৰায়ণ গীত গাব ধৰিলে তাৰপিছত আৰু তেওঁলোকে ক'লে তুমি জগতৰ ঈশ্বৰক পত্নী কৰিবা আৰু এয়া তোমাৰ কাম গতিকে তোমাক কি খুদাই এৰিম দেখিছা ব্ৰহ্মদণ্ড দেখিছা ত্ৰিশূল বোলে বাৰু তোমালোকক চিনি পালো তোমালোক বাৰু এতিয়াও জয় হোৱা নাই তোমালোকৰ ঈশ্বৰক তুমি লৈ যাবা তোমালোকে কিন্তু তোমালোকেতো এটা কথা জানা নাই নহয় বোলে কি তোমালোকৰ ঈশ্বৰ আমাৰ ফালৰ পৰা গৰ্ভাৱতী তোমালোকৰ ঈশ্বৰৰ গৰ্ভত এটা সন্তান আছে সেইটো উলিওৱা এতিয়া আকৌ মোৰ দেউতাক মোৰ প্ৰভুক তোমালোকৰ প্ৰভুক এতিয়া মোৰ পত্নী কৰি আকৌ তোমাৰ খাৰুপাত পিন্ধাই দিয়া শিৱই ব্ৰহ্মাই নাৰদে বিপদত পৰিল হয় দেৱতাসকল বিপদত পৰিল হয় এই প্ৰভুৱে এই ত্ৰিপুৰাৰীক ক'লে মানে শিৱৰ ফাললৈ চাই ইংগিততে ক'লে তাৰমানে ত্ৰিশূল পাতক ইংগিত দিলে যে ত্ৰিশূল পাত লৈ এইখিনিতে ফালি মোক কেঁচুৱাটো উলিয়াই দিয়া এই মানে চিজাইন কৰি দিলে তেতিয়াও চিজাই নাছিল বা সকলাই প্ৰভু ত্ৰিপুৰাৰীয়ে এই সোঁফালে পৰঙনলৈকে পেটটো ফালি বিষ্ণুৰ দেহৰ পৰা
বলেৰে জন্ম দিয়াৰ কাৰণে তেখেতৰ নাম হ'ল বলি বিৰোচনৰ পুতেক বলি দেখিছেনে তেজৰ পৰাক্ৰম বলি কি হ'ল বলিৰ উৎপাত হ'ল বলিক চালনা কৰিবৰ কাৰণে প্ৰভুৱে 4 নম্বৰ বাৰৰ কাৰণে বলি ঘৰলৈ আহিল বামন হৈ বলি খুটললৈ পঠিয়ালে খুটলত গৈ থাকিল সেইটো মহাসত্য যুগৰ কথা তেতা যুগ গ'ল মাজত দ্বাপৰ যুগত কৃষ্ণ হ'ল বলি খুটলত আছিল এতিয়াও বৰ্তমান খুটলত বলি আছে দ্বাপৰ যুগত কৃষ্ণই খুটললৈ দুবাৰ গৈছে মই শেষবাৰৰ কথাটো কওঁ মাজবাৰ এৰি থৈ আহিলো শেষবাৰৰ যোৱাৰ কাৰণ হ'ল দৈৱকীক ক'লে দৈৱকীয়ে ক'লে কৃষ্ণ বলৰামক যে তোমালোকে শান্তিপনী গুৰুৰ গৃহত গুৰু দক্ষিণা কি দিলা মৃতপুত্ৰ আনি দিলা তোমালোক ৰামকৃষ্ণ কোন মৰে জানিবলৈ বাকী নাই অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ হে ৰামকৃষ্ণ তোমালোক দুইটা জন্ম হোৱাৰ আগত মোৰ গৰ্ভত আৰু 6টি সন্তান জন্ম হৈছিল গতিকে সন্তান 6টা তোমালোকে মোক আনি দিয়া দৈৱকী ক'লে এটা দ্বাপৰ যুগত মই তেজৰ পৰাক্ৰমটো দেখুৱাইছো চব তাৰপিছত কৃষ্ণই বোলে আনি দিম এই বুলি কৈ বলৰামৰ সমন্বিতে ৰথ এখনৰ উঠি কৃষ্ণ গৈ খুটলৰ দুৱাৰমুখ পালে গৈ খুটলৰ দুৱাৰমুখত পাঞ্চজন্য শংখ বজালে বলি প্ৰহ্লাদে নাম গাই আছিল নাম কীৰ্তনৰ মাজতে শুনিলে পাঞ্চজন্য নাদ ভগৱান বিষ্ণু নাদ এয়া ভগৱান এতিয়া দ্বাপৰ যুগ চলিছে বোলে দ্বাপৰ যুগত ভগৱান কৃষ্ণ গতিকে কৃষ্ণই আহিছে গতিকে আমি যাওঁ বুলি কৈ বলিয়ে প্ৰহ্লাদে দুৱাৰমুখত সেৱা কৰাই পাদুদক ক্ষীৰত লৈ ধুৱাই পখলাই সেৱা সন্মান কৰি আনি পঞ্চামৃত ভক্ষণ কৰোৱাই কান্দি কাটি সুধিলে প্ৰভু মোৰ ইমান ভাগ্য নাই মোৰ দেউতাক মোৰ খুৰাক মোৰ আজু ককাক এই সকলক উদ্ধাৰ কৰিবৰ কাৰণে তুমি বাৰম্বাৰ আহিছা মোক বামন ৰূপেৰে খুটললৈ পঠিয়ালা ইয়ালৈও তুমি আহি মোক দৰ্শন দিলাহি মই কি কৰিম এতিয়া মোক উপায় এটা দিয়কচোন মই কি কাম সাধনা কৰিম কেলে আহিলে ইয়ালৈ কিবা এটাতো উদ্দেশ্য লৈ আহিছা তেতিয়া ভগৱান কৃষ্ণয়ে বলিক ক'লে বোপাই বলিও মই এটা কাহিনী কওঁ শুন কাহিনীটো কি এই ব্ৰহ্মাৰ পুতেকৰ নাম মৰিচিৰ 6টা ল'ৰা আছিলে স্মৰ পৰিস্মৰ উদ্গৃথ পতংগ ক্ষুদ্ৰভিক্ষ ঘিনি একদম ব্ৰহ্মাৰ দৰে পবিত্ৰ 4 সিদ্ধৰ দৰে পবিত্ৰ নিৰ্মল অন্তৰ হৃদয়ৰ এদিন পদ্মজনী ব্ৰহ্মাই নিজৰ 2টা সৰস্বতীলৈ কাম ভাৱেৰে যোৱাত এওঁলোকে দেখি ব্ৰহ্মাক অটহাস্য কৰি ব্ৰহ্মাক ইতিকিং কৰি ঠাট্টা কৰি বহুত লাঞ্ছনা গঞ্জনা কৰিলে হাঁহিলে ব্ৰহ্মাই অসুৰৰ যোনিত জন্ম লগৈ বুলি অভিশাপ দিলে এই 6টাই বাৰে বাৰে ব্ৰহ্মাৰ খাৱত আহি প্ৰথম জন্মত প্ৰহ্লাদৰ ককায়েক আহ্লাদ নিহল্লাদ সুহল্লাদ অনুল্লাদ বিহল্লাদ হৈ জন্ম ললেহি এই 6টাই তেতা যুগত জামদগ্নিৰ ঔৰসত জামদগ্নিৰ পত্নীৰ নামটো কি আছিলে তেখেতৰ গৰ্ভত ৰেণুকাৰ গৰ্ভত জন্ম ললেহি পিতৃ বাক্য ৰক্ষা নকৰাৰ কাৰণে সিহঁতক শিলা হবলৈ জামদগ্নিয়ে খাও দিলে সিহঁতে কেইটা তেতা যুগত আৰু দ্বাপৰ যুগত মোৰ জ্যেষ্ঠ ভাতৃ হিচাপে বসুদেৱৰ ঔৰসত দৈৱকী গৰ্ভত জন্ম হ'ল চৌতাকে কংসই শিলত উচাই মাৰিলে সম্প্ৰতি এতিয়া বৰ্তমান খুটলত বৃন্দাৱলী গৰ্ভত তোমাৰ ঔৰসত যি 6টা ল'ৰা জন্ম হ'ল খুটলত এই ল'ৰা 6টা তুমি মোৰ ল'ৰা বুলি যে মৰম স্নেহে আবদাল কৰি আছা এই ল'ৰা 6টা সম্প্ৰতি সেই ব্ৰহ্মাৰ পুতেক 6টাহে মানে মৰিচিৰ পুতেক 6টাহে স্মৰ পৰিস্মৰ উদ্গিত পতংগ ক্ষুদ্ৰভিক্ষ ঘিনি সত্য যুগত সিহঁতি প্ৰহ্লাদৰ ককাই ভাই তেতা যুগত পৰশুৰামৰ ককাই ভাই দ্বাপৰ যুগত মোৰ ককাই ভাই আৰু দ্বাপৰৰ শেষত খুটলত এতিয়া তোমাৰ পুত্ৰ হিচাপে তোমাৰ ঔৰসত বৃন্দাৱলী গৰ্ভত জন্ম হৈ আছে ল'ৰা 6টা এই ল'ৰা 6টা দৈৱকীৰ পুতেক মোৰ জ্যেষ্ঠ ভাতৃ দৈৱকী আইকাকক সেইকেইটা নি দিব লাগে বুলি কোৱাত তুমি দয়া কৰি ল'ৰাকেইটা মোক দিয়া মই লৈ গৈ দৈৱকীক দিমগৈ দেখিছেনে বাৰু
লীলা মাধুৰী দেখিছেনে বাৰু আৰু ল'ৰা ছটাক হেৰিয়ে মানে বলিয়ে ধুৱাই খুৱাই পিন্ধাই উৰাই দীপ চন্দন লগাই আনন্দ মনেৰে দিব্যভূষণ পিন্ধাই কৃষ্ণ বলৰামক দিলে ৰথত তুলি কৃষ্ণই লৈ আহিলে এই আমিও যে এতিয়া আমাৰ ল'ৰা ছোৱালী বিলাকক এইটো ডাঙৰ ল'ৰা এইটো সৰু ল'ৰা এইগৰাকী মোৰ সৰু ছোৱালী এজনী নাতিনী এইসোপা যে আমি চম্ভালি আছো মোৰ আইগৰাকীৰ সৈতে বাপ এইবিলাক চব এই তেনেকে আহি সত্য যুগে যত আছিল প্ৰাণী কলিত জন্মিব বোলৈ গৈ খানি এই তেৰাসকলে সত্য যুগৰ পৰা বাঞ্ছা কৰি আছে তেওঁলোকে আহি দ্বাপৰ যুগত আৰু এই কলি যুগত ভকত ৰূপেৰে হৈ আছে গোপ গোপী গয়া ভকতৰ বেশ ধৰি তহিতে জন্মিব গয়া জানা নিষ্ঠ কৰি মুচুকুণ্ড অম্বৰীশ যুধিষ্ঠিৰ ৰায় তহিতে জন্মিবে গয়া জানা সমুদায় গুৰুজনাৰ দিনৰ কথা কোৱা হৈছে গতিকে সেই সত্য যুগত যিসকল আছিলে তেওঁলোক আহি তেতা যুগত যিসকল আহিছিলে তেতা যুগত যে ৰাম স্বৰ্গলৈ গ'ল লগে স্বৰ্গ নীলা হ'ব অযোধ্যা নগৰৰ কাৰণটো সেইটোৱেই তাৰমানে বৈকুণ্ঠলৈ গ'লে বিগতা যচা কুণ্ঠা চব বৈকুণ্ঠলৈ গ'লে জীৱবিলাক ঘূৰি আহিব নালাগে কিন্তু স্বৰ্গলৈ গ'লে ঘূৰি আহিব লাগে স্বৰ্গ বিনাশী সেইকাৰণে লগে স্বৰ্গে নীলা হ'ব অযোধ্যা নগৰে সকলোকে স্বৰ্গলৈ লৈ গ'ল আকৌ দ্বাপৰ যুগত তেওঁলোক ইয়ালৈ ঘূৰি আহিল হয়নে বাৰু এইটো কাহিনীয়ে আছে আৰু সেই ঋষিমুনিসকলে ৰামচন্দ্ৰ যেতিয়া তেতা যুগত চিত্ৰকূট পৰ্বতত আউজি গা ধুই স্নান কৰি গংগাত চিত্ৰকূটত আউজি স্নান মানে গা ধুই আউজিয়ে বহি আছে ৰামে ধনু ধৰি আছে মহালক্ষ্মী সীতাই কাষতে বহি প্ৰভুৰ বুকুতে টোপনি গ'ল ঋষিসকলে আকৌ স্নান কৰি আছিলে 28 সহস্ৰ ঋষিয়ে এই ঋষিসকলে স্নান কৰি থাকোঁতেই চকু মুদি থাকোঁতেই জলৰ মাজতে দেখা পালে আমি যিজন যিজনক সাধনা কৰি আছো যিজন পুৰা পৰম পুৰুষ পুৰাতনৰ পাপী পাৱন ঈশ্বৰদেউ এই প্ৰভু দেখোন এতিয়া তেতা যুগৰ ৰাম ৰূপেৰে দশৰথৰ ঘৰত অৱতাৰ লৈছে তেৰা দেখোন এয়া আমাৰ চিত্ৰকূটতে আছে আমি সকলোৱে মিলি চাংগৈ বোলা এই বুলি গোটেই ঋষিসকলে কথা পাতি গ'ল আৰু দেখিলে প্ৰভু টোপনিত চিত্ৰকূটত পৰ্বতৰ শিল এটাতে আউজি টোপনি গৈ আছে আই মহালক্ষ্মীয়ে সীতাই টোপনি গৈ প্ৰভুৰ বুকুতে টোপনি গৈ আছে এই ঋষিসকলে দেখিলে আই ঐ প্ৰভু তোমাৰ চৰণ দুখানি সেৱা কৰিবলৈ পোৱাটো আমাৰ কাৰণে কৌটি কৌটি পুৰুষৰ মহাভাগ তেনেস্থলত এই আইগৰাকী বাৰু এই আইগৰাকী ইমান ভাগ্যনে বাৰু প্ৰভুৰ বুকুতে আউজি টোপনি গৈছে এই আইগৰাকীৰ জীৱন ধন্য আমি প্ৰভু এই আইগৰাকীৰ দৰে যদি তোমাৰ বুকুৰ উমত আমি যদি টোপনি যাব পাৰিলোহেঁতেন তোমাক যদি সেইদৰে স্বামী হিচাপে আমি এদিনৰ বাবে হ'লেও যদি সেৱা কৰিবলৈ পাৰিলোহেঁতেন আমাৰ জীৱন ধন্য হ'লহেঁতেন এই বুলি গোটেই ঋষিসকলে একেলগে ভাৱ কৰিলে সেৱা জনালে ভাবি প্ৰভু চকমককে সাৰ পাই ঋষিসকলক দেখি তথাস্তু তোমালোকৰ মনোৰথ মই সিদ্ধি কৰিম দিয়া মই দ্বাপৰ যুগত কৃষ্ণ নাম লৈ জন্ম ল'ম আৰু মই মদন মোহন ঘনশ্যাম সুন্দৰ হৈ মই মোহন বেনু বজাম মোৰ বংশীত ধ্বনিত তোমালোকে গোপী হৈ জন্ম লোৱাগৈ দ্বাপৰত আৰু তোমালোকৰ লগত মই ৰাস কৰিম এই গোপীসকল সেই তেতা যুগৰ ঋষিসকলেই গোপীসকল গতিকে সেইকাৰণে আমাৰ দশমৰ যি ৰাস এই ৰাসক ঋষিৰূপা ৰাস বোলে ৰাসৰ অন্য নাম ঋষিৰূপা ৰাস বাৰু যেই কি নহওক প্ৰভুসকল আমি পুনশ্চ আকৌ অকণমান আগবাঢ়ি আহিলো ভাগৱতৰ ওচৰলৈ আকৌ আমি আগবাঢ়ি যাওঁ ভাগৱত হ'ল ভাদীপ্ত শশীদানন্দে গতি জৈসলৌকিকী অৰিষ্টম সৰ্বশাস্ত্ৰ নাম তৰিব ভবাৰ নৱ ভাদীপ্ত শশীদানন্দে সৎ চিৎযুগ আনন্দ শশীদানন্দক ভাৱনা কৰাটো ভাটোৱে কৈছে ভাবিলে কি হ'ব গতি জৈস অলৌকিক গতি প্ৰাপ্তি হ'ব
অৰিষ্টম সৰ্বশাস্ত্ৰ নাম সকলো শাস্ত্ৰৰ শ্ৰেষ্ঠ এইখনি নাও ভাগৱত তৰিয়েব ভবাৰ নব এই সংসাৰ সাগৰখন পাৰ হৈ জীৱ গুচি যাব সংসাৰ সাগৰ কোনখন তাক আকৌ দেখুৱাইছে ক'ত ক'ত গটোৱে পুনৰ দেখুৱাইছে আকৌ অকণমান আমি আগবাঢ়ি যাওঁ ভাগৱত মানে আপুনি জনা কথা কেইটামান আপুনি যিকেইটা কথা জানে এই জনা কথা কেইটা আপুনি পাহৰি আছিলে মনত পেলাই দিয়াৰ যিটো মাধ্যম মনত পেলাই দিয়া যিখন গ্ৰন্থ শাস্ত্ৰ তাৰ নাম ভাগৱত এতিয়া শাস্ত্ৰ বুলি যে কলো শা মানে হ আ অস্ত্ৰ শাস্ত্ৰ হ আ মানে আছে হ মানে খ তালবীয়া খটোৱে তালবীয়া খৰূপী দেহাটো বুজাইছে খ মানে ইংৰাজীত যিটো ডেড বডি বুলি কোৱা হয় আমি সুধা তালবীয় খ বুলি ক'লে কি বুজো প্ৰাণ নাই হেল তাৰ নাম খ খ হৈ আছে য'ত এই দেহৰূপী খৰূপী দেহটো জানিবৰ কাৰণে জিনিবৰ কাৰণে যি অস্ত্ৰ তাৰ নাম শাস্ত্ৰ এবে কহি উক আবে ভাগৱত শাস্ত্ৰ এই ভাগৱত গতিকে এই ভাগৱত শাস্ত্ৰ ভাপদে ভগৱন্ত ভক্তিকে কহয় গ পদে গোবিন্দৰ গুণ নাম চয় অ পদে বেদৰ শিষেৱ অভিপ্ৰায় ত পদে তৰি উক কৃষ্ণ গুণ গায় বিশেষ যত্ন বা বৰ ভয় কৰিবলগীয়া কথা ইয়াত নাই তেনেই উজু ভাপদে ভগৱন্ত ভক্তিকে হয় ভগৱন্তত ভক্তি কৰাটোৱেই শাস্ত্ৰই কৈছে গ পদে গোবিন্দৰ গুণ নাম চয় ভগৱন্তৰ গুণ নাম বিলাকেই ভক্তি ভক্তি বুলি বেলেগ বস্তু একো নাই আপোনাক মণিকূটৰ ভিতৰলৈ সোমোৱাই নি কোনেও চালে বেৰে কেঁচুৱে কুমতীয়ে নুশুনাকৈ মনে মনে কোৱা কথাকেইটাৰ নাম ভক্তি নহয় মনে মনে কোৱা কথা ভক্তি নহয় কেতিয়াও হ'ব নোৱাৰে মুকলিকে শাস্ত্ৰৰ কথাকেইটাক মহাপুৰুষে 12 স্কন্ধ লিখিছে এই 12 স্কন্ধ ভাগৱতত মনে মনে লিখা কথা একো কথা নাই মনে মনে কোৱা কথা একো কথা নাই গতিকে ভাপদে ভগৱন্ত ভক্তিকে কয় গ পদে গোবিন্দৰ গুণ নাম চয় উ পদে বেদৰ শিষে অভিপ্ৰায় ত পদে তৰি গৈ কৃষ্ণ গুণ গায় ভগৱন্তৰ ভক্তি ভগৱন্তত ভক্তি কৰাটোৱে ভক্তি হল মূৰ জন্ম কৰ্ম মুহুৰে সে গুণ নাম আকেশে কীৰ্তন কৰি বেকয় বিশ্ৰাম অ মূৰ নাম কীৰ্তনত কৰিবে কৰতি অ ইহাকে বুলিলো মই উত্তম ভগতি মই ক'ত কেনেকে জন্ম ললো মই জন্ম লৈ কি ক'ত কৰিলো মোৰ জন্ম কৰ্ম মুহুৰেখে গুণনাম আৰু মই কামবিলাক কৰোঁতে মোৰ একো একোটাকৈ নাম হ'ল যেনে গৰু চৰাই থকাৰ কাৰণে গোপাল গোবৰ্ধনধাৰী গোবৰ্ধন ধাৰণ কৰাৰ কাৰণে মোক আৰু এইজন যে খেদি নিছিলে যে তেওঁৰ নামটো কি আছিলে জৰাখণ্ড নহয় ইজন খেদি যে নিছিলে কৃষ্ণই যেন দৌৰি দৌৰি গৈ যে গুহাটোত শুই দিলেগৈ কালজবনে যেতিয়া কৃষ্ণক খেদি লৈ গৈছে তই দেখোন বৰ পৰাক্ৰমী বুলি ক তোতকৈ শক্তিশালী কোনো নাই বুলি ক তই আকৌ মোৰ ভয়ত পলাইছ যে কৃষ্ণই জানে কালজবনক মই মাৰিব নোৱাৰিম কালজবনৰ মৃত্যুটোৰ ৰহস্য আছে গতিকে কালজবনক মই জেগালৈ লৈ যামগৈ মুচুকুন্দ গুহালৈ হয়নে বাৰু লৈ গৈছে আৰু সেই কথাটোতো কালজবনে নাজানে কালজবনে আকৌ নাম এটা দিছে বোলে ৰণচুৰ ঐ ৰণচুৰ সেইটো এটা প্ৰভুৰ বেলেগ নাম ৰণচুৰ মানে যুদ্ধ এৰি পলাইছ তোতকৈ ৰণচুৰ কোন আছে ৰণচুৰ বুলিলে আপোনাৰ মোক নুবুজায় ৰণচুৰ বোলে ভগৱান কৃষ্ণৰ আন এটা নাম ৰণচুৰ এইবিলাক গুণৰ নাম আকেশে কীৰ্তন পৰিৱেশৰ বিশ্ৰাম এইবিলাককে এই ভাগৱতত ঈশ্বৰৰ গুণনামে আছে এইবিলাককে বিশ্ৰাম নোলোৱাকৈ আপুনি অবিশ্ৰাম কৈ থাকক গাই থাকক শুনি থাকক মোৰ নাম কীৰ্তনত পৰিৱেশ ৰতি মোৰ গুণনাম বিলাকত কথাবিলাকত যি ৰতি কৰিব প্ৰেম কৰিব শ্ৰদ্ধা কৰিব ভক্তি কৰিব শুনি ভাল পাব আকেশে বুলিলো মই উত্তম ভগতি ইয়াকে ভগতি বোলে গতিকে
ভাগৱতৰ অৰ্থ সেয়া আকৌ যদি আপুনি আৰু আগবাঢ়ি যায় আমি যে 12 স্কন্ধৰ কথা কলো 12 মন্ত্ৰৰ কথা কলো ওম ইতি উচাৰয়েত মোহনিদ্ৰা দ্ৰপলায়তে ত্ৰয়োগস্তাং জগন্নাথং ত্ৰাহেমাং মধুসূদনম এই কি কলে ওমটোৱে কি কৈছে ওম ইতি উচাৰয়েত মোহনিদ্ৰা দ্ৰপলায়তে ত্ৰয়োগস্তাং জগন্নাথং ত্ৰাহেমাং মধুসূদনম হে মধুসূদন মোৰ নাভি দেশৰ পৰা ওম উদ্ভৱ হৈছে মুখহন্তে হৃদিৰ মাজেদি আনি মই কণ্ঠ বগাই মানে কণ্ঠৰ মাজেদিও হৃদয়ৰ মাজেদিও আনি মুখহন্তে মই প্ৰকাশ কৰিছো মোৰ অবিদ্যা মায়াবিলাক আঁতৰ কৰিছো তুমি কৃপা কৰা এই বুলি ওমে কৈছে নাভি দেশৰ পৰা ওলাই আহি দৰ্জন নটোৱে কৈছে ন গতি বিজন্তে নাথ তমে বচৰং মম পাপ পংকে নিমগ্নো অস্মিত ৰাহিমাং মধুসূদনম হে মধুসূদন যেতিয়ালৈকে মই তোমাৰ চৰণত ন গতি বিজন্তে নাথ তমেব চৰণং মম তোমাৰ চৰণত মই যেতিয়ালৈকে শৰণ নলম তেতিয়ালৈকে মোৰ গতি লাভ নহব ওম উচ্চাৰণ কৰিলেও কাম নহৈছে গতিকে শৰণ ল'বই লাগিব আপোনাক হব আমি আমা সমস্তই প্ৰভু চৰণত শৰণ ল'বই লাগিব কায় বাক্য মানে প্ৰভু চৰণত যেতিয়ালৈকে আমি নিজে শৰণ নলওঁ শৰণৰ বিনাই ভকতি কৰন্তে এৱা ঘট যেন জল গতিকে শৰণ আপোনাৰ থাকিব লাগিব শৰণ বাক্য থাকিবই লাগিব গুৰু সেৱা শৰণৰ মাজেদিহে হ'ব ভজনৰ মাজেদিহে হ'ব নামৰ মাজেদিহে হ'ব জপৰ মাজেদিহে হ'ব ৰূপৰ মাজেদিহে হ'ব ধ্যানৰ মাজেদিহে হ'ব গতিকে নাম গাওঁতে ৰূপ দৰ্শন কৰি মস্তকৰ পৰা পাদ পৰ্যন্তে নমাইবে মনক দুনাই দেখন্তে তেকে হৈবে পৰম সিদ্ধি হৰিকি জানা জগতৰ নিধি গতিকে ভিতৰত বাহিৰত অন্ত ব্ৰহ্মাণ্ডত বহি ব্ৰহ্মাণ্ডত আপুনি ঈশ্বৰ দৰ্শন কৰিব পৰা ব্যৱস্থা যিটো কৰিব তাৰ নাম শৰণ হয় বোলে স দেহা জানি অশ্বাসত ৰয় বোলে ৰতি কৰো গুৰু সেৱা তত্ত্ব নয় বোলে নাৰায়ণে সত্য শৰণৰ তত্ত্ব এইটো কহিলো নিশ্চয় তালবীয় স মানে ডেড বডি বুলি অলপ আগতে কৈছো নহয় শাস্ত্ৰ ক'বলৈ যাওঁতে স ৰটোৱে ৰতি কৰিছে ৰমন কৰিছে তাৰ লগত মূৰ্ধন্য ন লগত মূৰ্ধন্য ন মানে নাৰায়ণ ঈশ্বৰক জনাৰ যিটো মাধ্যম তাৰ নাম শৰণ গতিকে শৰণ নোলোৱাকৈ আপোনাক হবে কেতিয়াও জীৱৰ সদ্গতি হ'ব ঈশ্বৰৰ নাম গাম তাৰ মানে এডমিশ্যন নোহোৱাকৈ কেতিয়াও ল'ৰা ছোৱালীয়ে পঢ়ি থাকিলে স্কুললৈ গ'লেও সেই ল'ৰা ছোৱালী ৰিজাল্ট দিলে তাৰ ৰেজিষ্টাৰ বুকত নামটো নাথাকিলে পাছ কৰিছে ফেইল কৰিছে কথাটো গম নাপাব নহয় গতিকে শৰণ ল'বই লাগিব নটোৱে সেইটো কৈছে ওম ন 2 নম্বৰ বৰ্ণ নটোৱে ওম ন ভটোৱে কৈছে ভক্তিহীন সদিনন সদুখ সুকং তৰাং প্ৰভু অনাথ অনাথ মঞ্চ ৰাহিমাং মধুসূদনম ভক্তিহীন হোৱাৰ কাৰণে মোৰ শৰণো হোৱা নাই শৰণে ক্ৰিয়া কৰা নাই ওম উচ্চাৰণ কৰিছো ওমেও ক্ৰিয়া কৰা নাই ভক্তিহীন হ'ব নালাগিব ভক্তিযুক্ত হ'ব লাগিব ভটোৱে কৈছে গটোৱে কৈছে গতা গতেন শান্ত্ৰু অস্মি দীৰ্ঘ সংসাৰ বটমাসু পুনৰাগন্তু মিশ্বাচিত ৰাহিমাং মধুসূদনম গতা গতেন শান্ত্ৰু অস্মি দীৰ্ঘ সংসাৰ বটমাসু এই দীঘলীয়া সংসাৰ চোৱাত গতা গতেন শান্ত্ৰু অস্মি আমি কেৱল অহা আৰু যোৱা আৰু অহা এই দুটাহে হৈ আছে আৰু একো হোৱা নাই আমি যেন নাম ঘোষাত যেন গাওঁ বা মহাপুৰুষে লিখিছে মাধৱ পুৰুষে বিঘ্নিৰ মুণ্ডত হৰি দিয়া হৰি গুণ গায়া নাচা হয়নে বাৰু বিঘিনী গুচাৱে এই বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচা এই বিঘিনী কি কেঞ্চাৰ টিবি প্ৰেছাৰ ষ্ট্ৰোক এইবিলাক বিঘিনী আমাক কয় আকৌ আপুনি নাম গাইছে আপোনালোক ভকত মানুহ আপোনালোকে আকৌ দৰৱ কেলে খাব লাগে আমি তাৰ উত্তৰটো দিওঁ হেৰৌ ভকতে সেইটো কাৰণে নাম গোৱাই নাই দেহৰ কথা চিন্তা কৰি পৰীক্ষিতে ভাগৱত শুনিবলৈ গৈছিল নেকি যেতিয়া ৰাজ ঋষি দেৱ ঋষি ব্ৰহ্ম ঋষিয়ে পৰীক্ষিতক আৱৰি ধৰিলে দেৱতা সকলো আহিলে দেৱতাসকলক দেখি পৰীক্ষিতে কান্দি কান্দি প্ৰাৰ্থনা কৰিলে তোমৰা হব পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ সেই পাৰিষদসকল আপোনালোকো আহিলে সেই দেৱতাসকল আপোনালোকে মোক কৃপা কৰিলে আপোনালোকো কেলে আহিলে বোলে নহয় আমি এইকাৰণে আহিছো সেই অমিতৰ ঘৰটো আমি লৈ আহিছো দেখিছা নাই বোলে দেখিছো
অমিত অকণমান খুৱাই দিম তোমাৰ দেহটো অজৰ হ'ব আমাৰ নিচিনা পাৰিষদী তনু এটা পাবা দেৱ তনু এটা পাবা তোমাক আৰু প্ৰত্যক্ষকে দৰ্শন কৰিলেও নমৰা তোমাৰ দেহ অজৰ হ'ব হা মইতোতো দেহটোৰ কথা চিন্তা কৰি মই গংগা তীৰলৈ অহা নাই নহয় মই হে দেৱতাসকল হে সাধুসকল হে ৰাজঋষি হে ব্ৰহ্ম ঋষি হে দেৱ ঋষিসকল মই আহিছো আত্মাৰ কল্যাণৰ কাৰণে মোৰ জীৱাত্মাই পৰমাত্মাৰ ওচৰত যাবলৈ নাযায় এতিয়া মোৰ কথা সেইটোহে গতিকে মই সেইকাৰণে ভাগৱতৰ ওচৰলৈ আহিছো এতিয়া আমাৰ কথাও সেইটো আমি দেহটোৰ কাৰণে ঈশ্বৰ সেৱা কৰা নাই নহয় আমি আত্মাৰ কল্যাণৰ কাৰণে ঈশ্বৰ সেৱা কৰিছো গতিকে এইটো কোনটো বিঘিনিৰ কথা কৈছে বিঘ্নিৰ গতা গতেন শান্তুৰ হস্মি দীৰ্ঘ সংসাৰ পদ্মসু পুনৰাগন্তু মিছাচি ত্ৰাহিমাং মধুসূদন হে মধুসূদন আমি কেৱল গতা গতন জন্ম হৈছো মৰিছো জন্ম হৈছো এইটোৱে অহা আৰু যোৱা আৰু অহা আহিলো সংসাৰলৈ হয়নে বাৰু আৰু আছো এদিন সকলো আমি ইয়াৰ পৰা গুচি যাম হয়নে এইটো এই ব্যৱস্থা কোনোবা এজন গ'ল কি হল বোলে কেঞ্চাৰ হল কেনেকে মৰিলে বোলে কেঞ্চাৰ হৈ মৰিলে কেনেকে মৰিলে কেঞ্চাৰ হৈ মৰিলে শুদ্ধ কেলে মৰিলে উত্তৰ কি কেলে মৰিলে উত্তৰ কিবা আছেনে প্ৰভু কেলে মৰিলে উত্তৰ আছে কি জন্ম হবলৈ ভাগৱতত বাৰে বাৰে কৈছে দেখোন তনু উপজন্তে মৃত্যু উপজে লগতে হয়নে গতিকে জন্ম হয় যেতিয়া জন্ম হৈ আহোঁতে আমি আৰু এটাক জন্ম দি আহিছো কি জন্ম দি আহিছো হয় নহয় জন্ম হৈ আহোঁতে আমি মৰণকো জন্ম দি আহিছো আমাৰ লগত মৃত্যুটো লাগি আহিছে এদিন আমি ইয়াৰ পৰা যাব লাগিব আমাৰ এদিন মৃত্যু হব হয়নে বাৰু খাটাং প্ৰভু এইটো এই ৰূপটোৰ নাম কি ভৱৰূপ জন্ম হলে মৰিব লাগে মৰিলে জন্ম হব লাগে এই বিঘিনি এইটো বিঘিনিৰ কথাহে শাস্ত্ৰত কোৱা হৈছে দেহৰ বিঘিনিৰ কথা কোৱা নাই যদি দেহৰ বিঘিনিৰ কথা কয় তেতিয়াও ভকতসকলে সাধুসকলে আপোনাক হবে দৰৱ খাব পাৰিব ভাগৱতে কৈছে কেলে সাগৰ মথন্তে অমৃতৰ ঘট ধৰি ধনন্তৰী নামে অব তাৰ তুমি হৰি ও যত বৈদ্য শাস্ত্ৰ চয় কৰিলা প্ৰকাশ ও যাহা কজা নিলে হুৱে ব্যাধিৰ বিনাশ হয়নে ভগৱন্তই নিজে অমৃত মন্থনত ধনন্তৰী অৱতাৰ লৈ যিমান বিলাক বিষ ওলাই মৰিছিলে গোটেইবিলাকক বচাই দিবৰ কাৰণে অৱতাৰ লৈ আহিলে যত বৈদ্য শাস্ত্ৰ চয় কৰিলা প্ৰকাশ সেই বৈদ্য শাস্ত্ৰ চয় মানে ডাক্তৰ কবিৰাজ বিলাক তাত নপৰিব নেকি বাপসকল পৰিব নে নপৰে সুধিছো বাৰু আপোনালোকক পৰিব হয়নে বাৰু গতিকে ডাক্তৰ কবিৰাজ সকলো পৰিছে গতিকে দেহটোৰ কাৰণে আপোনালোকে সেইটো ব্যৱস্থা কৰক আপত্তি নাই গতিকে আত্মাৰ কাৰণে গতা গতন শান্তৰশ্মি দীৰ্ঘ সংসাৰ পদ্মসু পুনৰাগন্তু মিছাচি ত্ৰাহিমাং মধুসূদন দীৰ্ঘ সংসাৰ পদ্মসু দীঘলীয়া পথ চোৱাত দীঘলীয়া বাট চোৱা বুলিছে এই বাট চোৱা কোন চোৱা জানে চাওৰং বিংশতি লক্ষং জলজং নৱ লক্ষণ চ কুনমান চ দশ লক্ষণ চ পশুনান চ ত্ৰিংশ লক্ষণ চ পক্ষীনা চতুৰ লক্ষণ চ বানৰা দ্বি লক্ষণ চ অৰ্ধমানৱা হিতাহিত জ্ঞান শূন্য তাতো মনুষ্য প্ৰাপ্তি কৰ্মসাধ আপুনি টোটেল কৰি দিয়ক চাওৰত বিংশতি লক্ষং 20 জলজং নৱলক্ষং নৱলক্ষণ চ কুনমান চ উভচৰ দশ লক্ষণ চ পশুনা চ 10 লাখ বাৰ পশু ত্ৰিংশ লক্ষণ চ পক্ষীনা পক্ষী চতুৰ লক্ষণ চ বানৰা 4 লাখ বাৰ বানৰ 2 লাখ বাৰ অৰ্ধমানৱ টোটেল কৰি দিয়ক 84 লক্ষ এই 84 লক্ষ বাৰ যে আমি আহি এইবাৰ এনেকে আহি এইখিনি পালোহি নামটো পল্লৱ চুতীয়া নামটো সোণাৰাম ভাগৱতী এইবাৰ আমাৰ নামটো কি অভিজিত চুতীয়া হয়নে বাৰু এই যে নামসকল আছে আপোনালোকৰ ইয়াত যে নামসকল আছে হয়নে বাৰু হিৰণ্যজিৎ দুৱাৰা অম্লানজ্যোতি দাস যাৰ নামে নাথাকক কিয় এই সাধুসকল আমি আপোনালোক প্ৰত্যেকৰে নাম কোৱা নাই যেনিবা যিজনা দেখিছো মনলৈ আহিছে তাকে আমি যে এইটো ললো এইটো যে কৰিলো এইবাৰ ইয়াৰ কিমান বাৰ তৃতীয় স্কন্ধ ভাগৱতত জীৱৰ তামসিক গতি নামৰ অধ্যায়টোত কৈ পাইছে কিমান বাৰ আহি মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কৈছে কীৰ্মিকীত হস্তি ঘোঁৰা মৃগ বিষপক্ষী উট গৰু মহিষপ শোকজত দেখি ই সবাৰো গৃহতে বাৰে ভৈলো জাত
অনেকৰ ভৈলো প্ৰভু ভিত অসংখ্যাত ই সংসাৰ চক্ৰত বাৰে বাৰে অহা যোৱা কৰোঁতে 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 সদৌ শেষবাৰৰ বাবে মানুহ জন্ম ললো এইবাৰ প্ৰতিবাৰে এনেকে থাকে চক আপুনি আমি ইয়াৰ আগৰ কিবা তেনেকে আছিলো এইখিনিতে মুখখন এইখিনিতে শৌচৌদ্বাৰ গৰুটো মুখখনে গৰুটো পোনে পোনে থিয় হৈ দিলে চাবচোন মুখখনে শৌচৌদ্বাৰটো সমানে সমানে কুকুৰটোৰো চাব হাতীটোৰো চাব মেকুৰীটোৰো চাব কুকুৰৰো চাব মাছটোৰো চাব সাপটোৰো চাব দীঘল কৰি থব মুখখনে শৌচৌদ্বাৰটোৱে সমান মানে সংসাৰলৈ আমি বাৰে বাৰে আহিছিলো খাবৰ কাৰণে খালো আৰু গুচি গলো গৰুজনীয়ে নাজানে বলদটোৱে নাজানে মহজনীয়ে নাজানে আমাক খিৰাই গাখীৰ বিক্ৰী কৰি সিহঁতি যেন দামী গাড়ী লৈ ঘূৰি ফুৰিব হয়নে বাৰু গতিকে আমি এইবাৰ এনেকে আছো এইবাৰ আমি এনেকে আছো হয়নে থাকোতে এনেকে আছিলো একযোগী বৃক্ষ আছে জগতক জুৰি তল ফালে ডালপাত ওপৰলে গুৰি এইবিলাক সাধু সংগত বিচাৰ কৰি ল'ব লয় আপোনালোকে জানাসকলে জানিব চমুকে কলো এতে থাকোতে এনেকে আছো গুৰিটো ৱাত মানে বিবেক ভা কাৰং ভাবুক জ্ঞান ভা মানে বিবেক এইখিনিত কথা কৈ থাকোতে যদি এইখিনিত আমাৰ পিঠিতে মহ এটা কামুৰিলে আমাক সিধাই চাল চটাই গৈ বিবেকক ক'বগৈ সোণাৰাম ভাগৱতী ঐ এইটো পিঠিত মহ এটা কামুৰিছে তই মহটো খেদি দে মাখি এটা কামুৰিছে খেদি দে মই এনেকে আকৌ চাল চটাই কৈ দিয়াৰ লগে লগে বিবেকে সোঁহাতখন ক'ব বাওঁহাতখনতে কিবা এটা ধৰি আছ সোঁহাতখনে খালী হৈ আছে সেইখনৰ সৈতে মহটো খেদা এইটো বিবেক এই কামটো যে কৰি থাকে এই বিবেক আপোনাক নাম ধৰ্মই সঁচা বুলি ক'বলৈ শ্ৰাদ্ধপিণ্ড যাগ যজ্ঞ পূজা পাতল এই 12 স্কন্ধই মিছা বুলি ডিক্লেয়াৰ কৰিলে এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ হাজাৰবাৰ শেষ কৰিলে শ্ৰাদ্ধপিণ্ড যাগ যজ্ঞ পূজা পাতল সকলো মিছা কেৱল হৰে নাম এব নাম এব নাম এব নাম এব মম জীৱনম কলৌ নাস্তেব 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 গতি অনুথা এই ভাগৱতৰ কথাটো সঁচা নাম এষে পৰম মৰণ সম্বলবিত নাম এষে পৰম ধন চিন্তহু মন ভাই গোটেই সিদ্ধান্তটো 12 স্কন্ধই কৈ দিলে গতিকে নামতকৈ শ্ৰেষ্ঠ একো নাই এই কথাটো আপুনি মান্যতা দিবৰ কাৰণে পালন কৰিবৰ কাৰণে আপোনাক কোনে ক'ব আপোনাক শহুৰে ক'লেও নহ'ব শাহুৱে ক'লেও নহ'ব দেউতাই ক'লেও নহ'ব গাঁৱৰ আচাৰ্যই ক'লেও নহ'ব 5 জন পিতা অন্নদাতা ভয়দাতা যশকন্যা বিবাহিতা জনিতা সুকন্যতা পঞ্চৈক্য পিতৃ স্মিতা এই 5 জন পিতৃয়ে ক'লে নহ'ব আপোনাক কোনে ক'ব লাগিব আপোনাক ক'ব লাগিব বিবেকে ভাগৱত ধৰ্ম ধৰিব লাগে মই সংসাৰলৈ আহিছো যিসোপাৰ মাজত মজি আছো এইসোপা সঁচা নে যাৰ পিছে পিছে দৌৰি ফুৰিছো এই গাড়ী মটৰ ধন ধান ঐশ্বৰ্য বিভূতি বৈভৱ ল'ৰা তিৰোতা বিষয় বাসনা এই সোপাত মই সুখী হ'ব পাৰিছো নে পাৰিম নে এতিয়ালৈকে পাৰিলো নে ভৱিষ্যতেও পাৰিম নে গতিকে তুমিহে সঁচা এই কথাটো কোনে ক'ব বিবেকে যেতিয়াই ক'ব তেতিয়াই আহিব গতিকে বিবেকে কাক ক'লে সদৌ শেষত পৰীক্ষিতক ক'লে আৰু পৰীক্ষিতক বিবেকত সেইদিনা যদি নকলেহেঁতেন পৰীক্ষিতক বিবেকে সেইদিনা যদি নকলেহেঁতেন যে তই গংগা তীৰলৈ যা পৰীক্ষিত গংগা তীৰলৈ নোযোৱাকৈ পাৰিলেহেঁতেন নহয় হিমালয়লৈ যাব পাৰিলেহেঁতেন ঋষিমুনি আশ্ৰমলৈ ওচৰলৈ যাব পাৰিলেহেঁতেন এজন ঋষিয়ে সাপ দিছে সেই সাপটো মোচন কৰিবৰ কাৰণে মই সাদিনৰ ভিতৰত কি কৰিম তেওঁ কোনোবা এখন আশ্ৰমলৈ যাব পাৰিলেহেঁতেন কিন্তু পৰীক্ষিত আশ্ৰমলৈ নগ'ল সাধু সন্তৰ ওচৰলৈ নগ'ল তেওঁ কলৈ গ'ল গংগাৰ ওচৰলৈ গ'ল গংগাৰ ওচৰলৈ কেলে গ'ল গতিকে বিবেকৰ দ্বাৰা আমি পৰিচালিত হ'ব লাগে জন্মেজয়ক ৰজা পাতিলে সিংগীমুনি সাপৰ কথাটো শুনাৰ লগে লগেই আৰু জন্মেজয়ক ৰজা পাতি তেওঁ বাকলি বলকল পিন্ধি সিধাই বিবেকক প্ৰাধান্য দি গুচি গ'ল কলৈ গ'ল গংগা তীৰলৈ গ'ল গংগাৰ ওচৰলৈ কেলে গ'ল বাপসকল গংগা ক'ৰ পৰা উৎপত্তি হৈছে ভগৱন্তৰ চৰণৰ পৰা গংগাৰ উৎপত্তি হৈছে ভগৱান চৰণৰ পৰা ভগৱানৰ চৰণ এইখিনিত আৰম্ভ হৈছে গংগা আৰম্ভ হৈছে আৰু গংগা য'ত গৈ শেষ হৈছে নহওক কিয় গোটেই গংগাখনত ভগৱন্তৰ চৰণৰ লগত সম্বন্ধ আছে গতিকে ভগৱন্তৰ চৰণ প্ৰাপ্ত হ'বৰ কাৰণে গংগায়ে একমাত্ৰ পন্থা এই সিদ্ধান্তটো লৈ ল'লে সেইকাৰণে পৰীক্ষিতে তাত বহি থাকোতে গংগাৰ পাৰত ৰাজৰ্ষি শিক্ষকসকলক মাতিছিল নেকি নাই মতা দেৱৰ্ষি সমাজক মাতিছে নেকি নাই মতা ব্ৰহ্মৰ্ষি সমাজক মাতিছে নেকি নাই মতা দেৱতাসকলক মাতিছে নেকি নাই মতা সকলো আহি গ'ল সুধিলে প্ৰশ্ন কোনেও উত্তৰ দিব নোৱাৰিলে
সোধা প্ৰশ্নকেইটা উত্তৰ কোনেও যেতিয়া দিব নোৱাৰিলে পৰীক্ষিতে কান্দিব লাগিল তেনেকুৱাতে মহাভাগৱত সুখদেৱ আহি ওলাল সুখদেৱক দেখাৰ লগে লগে গাঁও চালি আনিয়া আসনত আংক দিলা অতিশয় হৰিষে কৰিয়া নমস্কাৰ হেন প্ৰশ্ন কৰিলে তো সংসাৰ দেখাৰ সংসাৰৰ সবাতকৈ শ্ৰেষ্ঠ প্ৰশ্নকেইটা কৰিলে সুখদেৱক আৰু সুখদেৱে ক'লে তুমি মই প্ৰথম স্কন্ধ কলো দ্বিতীয় স্কন্ধ কলো কৈ যাম এতিয়া তুমি 12 স্কন্ধ কম তুমি শান্তিৰে শুনা আৰু তুমি সন্দেহ নকৰিবা অল্পকালে সাধে সিদ্ধি হৰিৰ ভগতি দুয়ো দণ্ডে পাইলে গতি শতাংগ নিপতি শতাংগ ৰজাই 2 দণ্ডত মুক্তি পাইছে স্বাধীন জীৱাহা তুমি চিন্তা কৰা কি ক 7 দিন জীয়াই থাকিবা কেলে চিন্তা কৰিছা পৰীক্ষিত ধৈৰ্য ধৰি তুমি শুনা বাছা তুমি তৰি যাবা শুনি গল 12 স্কন্ধ শুনি গল ব্ৰহ্মজ্ঞান লাভ হল পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হল বহি আছে পৰীক্ষিত কৃষ্ণক আৰাধি শৰীৰত নাই জ্ঞান ব্ৰহ্মত সমাধি বহি থাকোতে শুনোতে পৰীক্ষিতে ব্ৰহ্মত সমাধি ধৰি গল দেহ আৰু পৰীক্ষিত লিংগ দেহ ভাগি গল দেহ আৰু পৰীক্ষিত ভাগ হৈ গল গতিকে পৰীক্ষিতে যিজনক পৰীক্ষিত বুলি আমি ভাবি আছো দেখি আছো পৰীক্ষিত ব্ৰহ্মময় তনু লাভ কৰিলে পৰীক্ষিতে কৈছে গুৰুদেৱ মই ধন্য সাপ নোহেইটো মোৰ পৰম প্ৰসাদ কৃষ্ণৰে কৃপাতে পাইলো বিপ্ৰসাপ জানোচা বিফলে মৰু ভিতৰ সন্ততি সাপ চলে উপজাইলে মোৰ বিৰকতি ভয় যেবে নোপজে বৈৰাগ্য নোহিতাৱে বিৰকতি নভৈলে নভজে কৃষ্ণ পাৱে হেন জানি প্ৰাণপ্ৰভু ইষ্ট দেৱ মোৰ সাপ চলে চেদিলন্ত সংসাৰ দুৰ্ঘোৰ মই যদি মৃগয়ালৈ নগলোহেঁতেন শ্ৰমিক মুনিয়ে ডিঙিত সাপটো মেৰিয়াই নিদিলোহেঁতেন মোক দক্ষকে দংশন কৰক বুলি যদি চিংগিয়ে সাপ নিদিলেহেঁতেন একোকে নহয় মই জন্মে জয়ক ৰজাপাতি ল'ৰাটোক ৰজাপাতি মই ইয়ালৈ যে বহিলোহি মোৰ সেইটো পৰম ধন্য মই সাপ বুলি ভাবি আছিলো সাপ নহয় এইটো প্ৰসাদে আপুনি মই জীৱনত যদি ভুল এটা কৰো সেইকাৰণে সেই ভুলটো দ্বিতীয়বাৰ আৰু নকৰো প্ৰভু মোক তুমি কৃপা কৰিলা এই ভুলটো কৰোৱাই মই তোমাৰ ওচৰত আশ্ৰয় ললো এই বুলি আপুনি সেই ভুলৰ পৰা জীৱন আৰম্ভ কৰি দিয়ক আপোনাৰ জীৱন নহয় মহাজীৱন হ'ব ভাগৱত আৰম্ভ হৈছে মৰা সাপেৰে ভাগৱত শেষ হৈছে জীয়া সাপেৰে মনত ৰাখিব মৰা সাপ পৰীক্ষিত ৰজাই মৰা সাপ এটা ডিঙিত মেৰিয়াই দিলে শ্ৰমিক মুনিৰ আৰু সেই মৰা সাপৰ পৰা হাত সৰাৰ উপায় বিচাৰি পৰীক্ষিত নিমিত্ত মাত্ৰ লোক উপকাৰ আপোনাক সব আমি জানি লোৱা ভাল পৰীক্ষিত নিমিত্ত মাত্ৰ লোক উপকাৰ আকৌ কহি পহি লোক তৰুক সংসাৰ পৰীক্ষিত নিমিত্ত মাত্ৰ লোকৰ উপকাৰৰ কাৰণেহে পৰীক্ষিত আকৌ কহি পহি লোক আমি পৰীক্ষিতৰ নিমিত্তে পৰীক্ষিতৰ কাৰণে এতিয়া আমি তৰাৰ উপায়টো পালো গতিকে পৰীক্ষিতে ভাগৱত শুনি গল ব্ৰহ্মজ্ঞান আহিল মই পৰম কৃপাত ফলত এইটো পালো বুলি ক'লে সুকে কৈছে পৰীক্ষিত মই ভাগৱত তোমাক কোৱা নাই বোলে কাক কৈছে ৰাজঋষিক বোলে নাই কোৱা ব্ৰহ্মঋষিক নাই কোৱা দেৱঋষিক নাই কোৱা দেৱতাসকল নাই কোৱা তেনেহ'লে কাক ক'লে তেতিয়া সুকে পুনৰ ক'লে নষ্ট ভইল লোক কলি পাপ সাগৰত এতেকে কহিলো শাস্ত্ৰ তোমাৰ আগত এই কলি পাপ সাগৰত নষ্ট হোৱা দেখি নৰসমস্তক উদ্ধাৰ কৰিবৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে মই ভাগৱত কলো মানে বাৰু কৃপাই আনি শাস্ত্ৰ কৰিলো প্ৰচাৰ আকে শুনি ভনি কলি যোগে যত লোক মহাসুখে গৃহতে থাকিয়া পাৱে মোক ঘৰত থাকিয়ে ধন ধান ঐশ্বৰ্য বিভূতিৰ মাজত থাকিয়ে এই সংসাৰী লোকসকলে ঈশ্বৰক পাওক বুলি ভাগৱত পৰীক্ষিত তোমাক আগত লৈ মই কলো আৰু এই ৰাজঋষি দেৱঋষি ব্ৰহ্মঋষি সকল গুচি যাব এতিয়া যেনেকৈ আমাৰ অকণ ভাগৱত শুনিয়ে বাপসকল গুচি গৈছে এনেকুৱাকৈ সকলো গুচি যাব এই ভাগৱত কিন্তু তোমাৰ পিছফালে ল'ৰা এটা আছে উগ্ৰসভা এই উগ্ৰসভা সুত আছে তথাতে উৎসুকে আঙুলি নিদেখি তাংক বুঢ়ী লন্ত সুকে মই তোমাৰ পিছফালে থকা ল'ৰাটোক যে ভাগৱত কৈ আছো তোমাক কৈছো বুলি ভাবিছা তোমাক নাই কোৱা তোমাৰ পিছফালে থকা ল'ৰাটোক কৈছো এই সুতে কৈব এইটো ভাগৱতৰ কথা নমিষাৰণ্যৰ ঋষি সমজ্ঞাতৰ কথা 1000 বছৰৰ পিছত নমিষাৰণ্যত এই ৰাজঋষি দেৱঋষি ব্ৰহ্মঋষি সকল পুনৰ মিলিত হ'ব এওঁলোকৰ মাজত আলোচনা পুনৰ হ'ব এওঁলোকক ভাগৱত কোনেও ৰক্ষা কৰিব নোৱাৰিব কোনেও ক'ব নোৱাৰিব নোৱাৰাৰ ফলত এই ল'ৰাটিয়ে আহি সুতে আহি ভাগৱত এওঁলোকৰ মাজতে
কব 32 সহস্ৰ 60 সহস্ৰ আছিল তাৰে 28 সহস্ৰ উঠি গুচি গল 32 সহস্ৰ উঠি গল 28 সহস্ৰ ৰৈ গল 28 সহস্ৰ আগত ভাগৱত কলে খুটে গতিকে সেই খুট সংহিতাৰে এই ভাগৱত